বহুতবাৰ অপাৰেশ্যন হৈছিল তাৰ পিছত তেওঁ একদম মানে জীয়াই থাকি আমি এক্সেস বাৰলৈ আহিলো এক্সেস বাৰ আহাৰ পিছত কমিছে আপুনি কেইটা সেশন দিয়াৰ পিছত তেওঁ ৰিজাল্ট 6টা সেশন দিয়াৰ পিছত ৰিজাল্ট পাইছিলো হয় কৈছে যে এক্সেস শিকাৰ পিছত সেইটো পাৱাৰটো আহি যায় যেনেকুৱা আপোনাৰ আহিছে এতিয়া তেওঁ ট্ৰেনিং সকলোকে নমস্কাৰ জনাই আজি খুব ধুনীয়া ভিডিও এটা লৈ আহিছো আপোনালোকৰ মাজলৈকে মই যিটো এক্সেসৰ ওপৰতে বেছি সংখ্যক ইউটিউবত ভিডিও দিয়া হয় তো হেহে তেনেকুৱা আজি এক্সেসৰ সাকসেস ষ্টৰী এটা লৈ আহিছো আপোনালোকৰ মাজলৈকে এয়া মোৰ লগত এগৰাকী বাইদেউ আছে বাইদেউৰ জীৱনটো এক্সেসত আহি কেনেকৈ হলনি কৰিলে বাইদেউৰ কেনেকৈ সাকসেস হ'ল জীৱনটো কেনেকৈ আগুৱাই নিছে বাইদেউ সকলোখিনি তেওঁৰ মুখেৰে আপোনালোকক জনাব বিচাৰিছে আপোনাৰ এক্সেসৰ জাৰ্নিটো কৈ দিয়ক আৰু আপোনাৰ জীৱনত কি কি প্ৰবলেম সলভ হ'ল সেইখিনি আপোনালোক ভিডিওটোৰ মাজতে যেটো মই ক্লাছৰ আপডেটখিনি আপোনালোকক জনাই থাকো মোৰ এপ্ৰিল মাহৰ 6 তাৰিখে মংগলদৈত ক্লাছ হোৱাৰ কথা আছিল মংগলদৈৰ ক্লাছটো মোৰ গুৱাহাটীতে হ'ব যিসকলে এতিয়াও ক্লাছ কৰিম বুলি ভাবি আছে গুৱাহাটীবাসীয়ে কোনোবা যদি যোগাযোগ কৰিব বিচাৰে স্ক্ৰিনতে নাম্বাৰ দিয়া আছে 6 তাৰিখে গুৱাহাটীত ক্লাছ হ'ব তাৰ পিছত 6 তাৰিখৰ পৰা মই 20 তাৰিখলৈকে বিশেষ ক্লাছ ৰখা নাই আপোনালোকে প্ৰাইভেট ক্লাছৰ কাৰণে যোগাযোগ কৰিব পাৰিব 20 তাৰিখ মই থাকিম নগাঁও 21 22 থাকিম মই গুৱাহাটীতে যদি আপোনাৰ ক্লাছ বা সেশন ল'ব বিচাৰে তেতিয়া হলে 21 তাৰিখ 22 তাৰিখ মোক যোগাযোগ কৰিব পাৰিব 23 তাৰিখ থাকিম মই বঙাইগাঁও 24 তাৰিখ থাকিম মই ওদালগুৰি 25 তাৰিখ মই গুৱাহাটীতে আকৌ থাকিম যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে কৰিব পাৰিব 26 তাৰিখ থাকিম মই তিনিচুকীয়া 27 তাৰিখ থাকি মই ডিব্ৰুগড় 28 তাৰিখ থাকি মই ধেমাজি 29 তাৰিখ থাকি মই শিৱসাগৰ আৰু 30 তাৰিখ থাকি মই যোৰহাট যিসকলে ক্লাছ কৰিম বুলি ভাবি আছে এপ্ৰিল মাহৰ ক্লাছ কেইটা আপোনালোকে নোট কৰি ল'ব পাৰিব আৰু মোক যোগাযোগ কৰিব পাৰিব বলক এতিয়া ভিডিওটোৰ মাজলৈ নিজে দেখা মই বৰপেটাৰ বাসিন্দা মই আজি এক্সেস বাৰত মই ডিসেম্বৰ 1 তাৰিখত মই ট্ৰেনিং লৈছিলো তাৰ পিছৰ পৰা এক্সেস বাৰ কৰি আহিছো মোৰ হাজবেণ্ডৰ ওপৰত কাৰণ মই এক্সেস বাৰ ট্ৰেনিং লৈ এটাই মোৰ কাৰণ আছে মোৰ হাজবেণ্ড কাৰণ হাজবেণ্ডৰ হাৰ্টৰ অপাৰেশ্যন বহুবাৰ এটা বছৰতে বহুবাৰ কৰা হৈছে কিন্তু মানে সাকসেস হোৱা নাছিলে তাৰ পিছত মানে মানুহজন ডিপ্ৰেছনত গুচি গৈছিলে আৰু মানে একদম বহুত বেয়া অৱস্থা হৈছিলে তেতিয়া মই এক্সেস বাৰৰ ট্ৰেনিং লোৱাৰ কাৰণে সিদ্ধান্ত ললো আৰু এক্সেস বাৰ ট্ৰেনিং লোৱাৰ পিছত বহুখিনি এতিয়া মানুহজন সুস্থ হৈছে মানুহজন মাইন্ড বহুত মানে পজিটিভ হৈছে আমাৰ ঘৰখনো পজিটিভ হৈছে হাজবেণ্ডৰ কিমানটা সেশন দিয়াৰ পিছত ৰিজাল্ট পাইছিল মই 6টা সেশন দিয়াৰ পিছত ৰিজাল্ট পাইছিলো মানে এনেকুৱা আচৰিত ৰিজাল্ট মানে মানে ক'ব নোৱাৰো মানে সব পজিটিভ নিগেটিভ নাই ইমান ধুনীয়াকৈ কথা কয় মানুহে কৰিব নোৱাৰিছিল কাম কৰে নিজে মোক হেল্প কৰে মানে বহুত ধুনীয়া পজিটিভ হৈ গৈছে কিন্তু এতিয়াটো বহুতখিনি এক্টিভ হৈছে আগতকে আৰু তেওঁৰ হেৰি অপাৰেশ্যনৰ সাকসেস হৈছে তো হেতুৱে আৰু তো এক্সেস হোৱাৰ পিছত মানে প্ৰত্যেকজন মানুহৰ কিবা মানে যেতিয়া মানে মানুহে একোটো নিমিলে তেতিয়া মানে তেতিয়াহে এক্সেস থাকিব হয় কিন্তু এনেকুৱা নহয় মানুহৰ বেমাৰ আজাৰ বা একো প্ৰবলেম নাথাকিলেও এক্সেস শিকিব লাগে কাৰণ যাতে আগলৈকে আৰু প্ৰবলেম নহওক তেনেকুৱা এটা সুবিধাৰ কাৰণে কিন্তু এক্সেস শিকা খুবেই দৰকাৰ হেতুৱে আৰু তেওঁৰ 6টা সেশনৰ পিছত ইমানখিনি ভাল ৰিজাল্ট পাইছে ন আপুনি কিমান এতিয়া হ্যাপি হ'ব পাৰিছে মই বহুত হ্যাপি আৰু মোৰ নিজৰ এটা শৰীৰত এনাৰ্জি এক্সট্ৰা এনাৰ্জি আহি গৈছে যে মই ভাবিছিলো যে ইমান মানে ঘৰত অশান্তি মই পাৰ্লাৰখন আৰু বেছি আগ নবঢ়াও তেওঁৰ এখন পাৰ্লাৰ কিন্তু এতিয়া কি হৈছে আৰু বহুত কাম কৰিম এনেকুৱা লাগে এতিয়া এক্সেস বাৰ অহাৰ পিছত মোৰ এটা এক্সট্ৰা এনাৰ্জি আহি গৈছে যে মই বহুত কৰিব লাগা বাকি আছে বহুত শিকিম ট্ৰেনিং লম আৰু নতুন কৰি এনেকুৱা ভাব এটা আহি গৈছে আৰু মনটো সদায় ফুৰ্তিত থাকে টেনচনত নাথাকে এইটো বহুত ডাঙৰ বস্তু সঁচা মনটো সদায় একদম মানে কিবা এটা ভাল লাগি থাকে যিটো ভাষাৰে বুজাব নোৱাৰে আগতে কিছুমান বেমাৰ আছিলে টোপনি নাহা বা পেটটো বেয়া লাগি থকা হজম নোহোৱা এইবোৰ একদম এতিয়া নাই মই একদম ৰাতি মই গেছৰ টেবলেট নাখালে মনে খাওঁ গেছৰ টেবলেট হাজবেণ্ডে গালি পাৰিব সদায় গেছৰ টেবলেট খোৱা কিন্তু ইমান বেয়া লগা আছিলে কিন্তু সেই বস্তুটো এতিয়া নাই নিজে শেষ হৈ গৈছে বা কিছুমান পেইন শেষ হৈ গৈছে হেতুৱে মানে হেৰি গেছৰ প্ৰবলেমটো মোক বহুতে কৈছিলে যে এতিয়া মোৰ গলব্লাডাৰ অপাৰেশ্যন হৈছে বহুতে গমেই পায় কৈছিলে যে গলব্লাডাৰ অপাৰেশ্যন কৰিলে কিন্তু বহুত গেছ হয় দেই বহুত সাৱধান থাকিব লাগে কিন্তু আপোনালোকে হয়তো মোক গমেই পাইছে মই এসপ্তাহৰ পিছতে ইমান জাৰ্নি কৰি আছো আৰু মই সব বাহিৰৰ খানা খাওঁ যেটো মই হোটেলতে থাকিব লাগে তো বাহিৰৰ খানাই খাওঁ এতিয়ালৈকে মোৰ তেনেকুৱা প্ৰবলেম একো ক্ৰিয়েট হোৱা নাই আৰু গেছৰ প্ৰবলেম মই এতিয়ালৈকে পোৱা নাই
আৰু মোৰ এটা ডাঙৰ প্ৰব্লেম আছিল হয়তো মোৰ ভিডিঅ' যিসকলে প্ৰথমৰ পৰা চাইছে গমেই পাইছে কাৰণ মোৰ লেট্ৰিন হোৱা নাছিল 6-7 দিনলৈকে লেট্ৰিন নহয় লেট্ৰিন নহ'লে মই কিমান কষ্টত আছিলোঁ হয়তো এজন লেট্ৰিন নোহোৱা মানুহে বুজি পাব এইটো অৱস্থা কিন্তু সেইটো মোৰ ইমান ধুনীয়াকে এতিয়া ক্লিয়াৰ কাৰণ মই সেইটো ক্লিয়াৰ হোৱাৰ লগে লগে মোৰ বহুত বেমাৰে কমি গ'ল গেছৰ প্ৰব্লেম কমিলে মোৰ মূৰৰ বিষ আছিলে সেইটো নাইকিয়া হৈ থাকিলে পিঠিৰ বিষ আছিলে কিন্তু বুকুখন খুব পামাৰি ধৰে সেইবিলাক প্ৰব্লেম মোৰ নিজে নিজে নাইকিয়া হৈ গৈছে সেইটোৱে কৈছো যে জীৱনত মানে কিবা নহয় কিবা মানে এনেকুৱা এটা পৰিৱৰ্তন দিয়ে যিটো পৰিৱৰ্তন মানে হসাকে মানে ভাবিব নোৱাৰে আৰু মানে মেজিক বুলি কয় যে একদম মেজিক হৈ যায় আৰু মোৰ তাতে বহুতে সেশন দিছে দিব আহিছে সবই ভাল লগা বুলি কৈছে ভাল লাগে বা কিবা এটা শক্তি আহা যে কিছুমান বিৰাট দুৰ্বল এজনী বাইদেউ আহি আছে তেওঁ মানে উঠিবই নোৱাৰে বা কাৰোবাক লগত লগ নোহোৱাকৈ বজাৰত আহিব নোৱাৰে কিন্তু যেতিয়া সেশন অকলে অকলে ইমান দূৰৰ পৰা মানে ততত আহে কয় মই এনেকুৱা এটা শক্তি পাইছো মানে আচৰিত আহিব নিজে নিজে আহে অকলে অকলে আৰু মোৰ ফ্ৰেণ্ডৰ বান্ধৱী এজনীৰ ল'ৰাজনৰ অলপ ডিপ্ৰেশ্যনত গৈছিলে তাৰ লগত কথা নাপাতে মানে একদম চুপচাপ কৰি থাকে মাত্ৰ 2টা সেশন দিয়াৰ পিছত 3 নম্বৰ দিনা ৰাতি মোক কৈছে আন্টি মই এতিয়া বহুত ভাল তাৰ মানে এইবিলাক ৰিজাল্ট পালে বহুত ভাল লাগে মনটো সঁচাকৈ ভাল লাগে যে বহুতে কয় যে এমাউণ্টটো ইমান বেছি কিয় প্ৰশ্ন কৰাৰ আগতে কিবা এটা যদি এনাৰ্জি নাথাকিব সেইটো এমাউণ্টটো ইমান বেছি কেতিয়াও নহয় কাৰণ ইণ্ডিয়াত হয়তো আমাৰে কম 24,000 বহুতে কিন্তু 24,000 টো খেলি মেলি কৰে 2400 বুলিও ভাবি লয় কিন্তু আচলতে 24,000 হয় ইণ্ডিয়াৰে তো সেইটো চাব মানে গুগলত আছে আপোনালোকে চালে গমেই পাব আৰু ভিডিঅ' প্ৰত্যেকগৰাকীৰ ভিডিঅ' চালেও হয়তো গম পাব বা অসমীয়া হিন্দী যি ভিডিঅ'ই নাচৰ ভিডিঅ' হয় নাই তো এইকাৰণে এক্সেছ শিকাৰ পিছত মানুহৰ জীৱন পৰিৱৰ্তন হয় এতিয়াও যেনেকুৱা মোৰ 50 হৈছে আৰু ক'ত আৰু মই কাম কৰিব পাৰিম আৰু এনেকৈ চলি যাম বুলি ভাবিছিলে আমি মানে এই যে অসমৰ মানুহখিনি বেছি সংখ্যক মানুহে কি গম পাইনে হেৰি আমাৰ 50 বছৰ হ'ল মানে মৰিব হ'ল বুলি আমি বয়স মানে মৃত্যুটো নিজে আগুৱাই আনি থাকো হয়নে আচলতে নহয় বাহিৰত 80 বছৰ বয়সতো মানুহে সৃষ্টি কৰে তেতিয়াহ'লে আমাৰ জীৱনটো আৰম্ভহে হৈছে আমি আৰু বহুত জীৱনত কৰিব লগা আছে বহুত শিকিব লগা আছে হয় নাই তো সেইকাৰণে কৈছো যে জীৱনটো সদায় আৰম্ভণি হোৱা বুলি হ'ব বয়সটো এটা সংখ্যাহে বয়সটো সংখ্যা হিচাপে ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনত কেতিয়াও প্ৰব্লেম নহয় যদি আপুনি ভাবে মোৰ ইমান বছৰ হ'ল আজি 30 বছৰ হ'ল মানে আৰুনো কিমান দিন থাকিম যে সেইটো নাভাবিব সেইটো সংখ্যা হয় এটা বয়সটো বছৰ আহি থাকিব কুলিয়ে বহাগ আহিব কুলিয়ে মাত লগাব চত আহিব আকৌ তেনেকৈ বছৰো সলনি হৈ থাকিব সেইটো কৈছে সেইটো এটা সংখ্যা বুলি ধৰিব আমি জীৱনত বহুত কৰিব পাৰিম আৰু সেইকাৰণে সেই এনাৰ্জি এটা আহি যায় এক্সেছ বাৰৰ ষ্টেটমেণ্ট মোৰ বহুত পাৱাৰফুল মানে ভাল লাগে এটা ষ্টেটমেণ্টে আমাৰ জীৱনটো চেঞ্জ সঁচাকে একদম মেজিক হয় আৰু নহয় কৈ থাকিলেও নিজৰে ভাল লাগি থাকে যে কিবা এটা যিটো ভাবিম সেইটোৱে হৈ যায় এক্সেছ বা শিকাৰ পিছত কিবা এটা এক্সট্ৰা এনাৰ্জি আপোনালোকে পাবই পাব যিটো হয়তো আপোনালোকে শিকাৰ পিছতে অনুভৱ কৰিব পাৰিব যেতিয়া এটা আপোনালোকে যদি প্ৰথমতে শিকিবও নোৱাৰে এবাৰ সেশন লৈ চাব কেনেকুৱা বস্তু এবাৰ অনুভৱ কৰিবৰ কাৰণে হ'লেও সেশন এটা লৈ চাব আৰু বাইদেউ বৰপেটা ৰোডৰ পৰা খুব ধুনীয়াকৈ কাম কৰি আছে হাজবেণ্ডৰ ভাল কৰিছে আৰু এতিয়া তেওঁ ওচৰ চুবুৰীয়াকো বা দিয়া আৰম্ভ কৰি আছে যদিহে আপোনালোকে সেশন ল'ব বিচাৰিছে তেওঁ কন্টেক্ট কৰিব পাৰে কাৰণ তেওঁ অলৰেডি 2টা ক্লাছ কৰিলে আৰু তেওঁ মানে অকণমান আগবাঢ়িব বিচাৰিছে কিন্তু কেতিয়া কি সম্ভৱ হয় তেওঁ জানিব কিন্তু তেওঁ চেষ্টা কৰিছে আৰু আপোনালোকে যদি বৰপেটা ৰোডৰ পৰা কোনোবাই এক্সেছৰ বিষয়ে জানিব বিচাৰিছে বা সেশন ল'ব বিচাৰিছে মই বাইদেউৰ নাম্বাৰটো স্ক্ৰীনতে দি দিম আপোনালোকে তেওঁ কন্টেক্ট কৰিব পাৰিব সেশন ল'ব পাৰিব আপোনাৰ নাম্বাৰটো দি দিব মোৰ নাম্বাৰটো মেমে দিব স্ক্ৰীনত আৰু আপোনালোকে কোনোবাই যদি সেশন ল'ব বিচাৰে মোৰ ওচৰত আহক আৰু চাওক কেনেকুৱা লাগে কাৰণ আপোনালোকে সেশন নল'লে কোনোৱে গম নাপাব যে এক্সেছ বাৰ কি বস্তু আৰু যদি কিছুমানৰ এংজাইটি বা ডিপ্ৰেশ্যন এইবিলাক 100% আপোনাৰ গেৰাণ্টি কিছুমানৰ যে আপোনাৰ ভাল আহিব বাইদেউৰ ওচৰতো আৰু কোনোবাই যদি ক্লাছ কৰিব বিচাৰিছে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে মোক তো আজিৰ ভিডিঅ'টো এইখিনিতে বাইদেউ ইমান সময় দিলে ধন্যবাদ লগ পাম সকলোকে আকৌ